শ্ৰীমদ ভাগৱত শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ সংবাদ ৩য় অধ্যায় কৰ্ম যোগ। অৰ্জুন মগ্ন ভৈলে শোক পঙ্কে পৰি ভক্তক ভোগে যোগে নিষ্ঠাৰি লহৰি। অৰ্জুনৰ শোক সাগৰত পৰি পেলাই, পঙ্কে মানে বোকা বুলি কৈছে, মানে ইমান শোক সাগৰত পৰি গৈছে তেওঁ সাংখ্য যুগৰ নিষ্ঠাৰি লহৰি। এই প্ৰভু ভগৱন্তে সকলো বৰ্ণনা কৰি কব, হেনয় কৃষ্ণ পদে কৰো প্ৰণিপাত কৰ্ম যুগতি পহি বহু। ৩য় অধ্যায়ত ৩য় অধ্যায়ত প্ৰভু ভগৱন্তে শ্ৰী অৰ্জুনক সমস্ত সম্পূৰ্ণভাৱে খোলোচাকৈ ৩য় অধ্যায়ত কব। অৰ্জুনে বুলন্ত শুনি মহাভাগ জ্ঞানৰ প্ৰশংসয় কৰি কহিলা আগ। অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে, জ্ঞানক প্ৰশংসা কৰি কৈছে, আছো ক বিস্তৰ কাল মৰণ সময় ব্ৰহ্মক স্মৰিয়া ব্ৰহ্মপদ পায়। অৰ্জুনে জ্ঞানক প্ৰশংসা কৰি পেলাই কৈছে যে বিস্তৰ প্ৰশংসা কৰিছে, মৰণ সময় আহি আছে, প্ৰভু ভগৱন্তক স্মৰণ কৰি পেলাই ব্ৰহ্মক পূজন কৰা। আছে আৰু কৰ্ম কহিবা কহ পাৱে পুনৰ তোমাৰ বাক্য বুজিব ক পাৰে কোন। পিছত আকৌ কৈছে, কৰ্ম আৰু তোমাৰ কথা বাক্যবিলাক কোনে কব পাৰে। যুদ্ধ হিংসা ক কৰ্ম ঘোৰ অনিবাৰ তাত কেনে মোক প্ৰভু তোৱা বাৰম্বাৰ। যুদ্ধ হিংসাটো কৰিব লাগিব, তুমি আকৌ তাক মোক কৰিবলৈ কৈছা। বোলা খেতিয়ৰ ধৰ্ম যুদ্ধে হে প্ৰধান কৰ্ম কৰিলে কগে নোপোজয় জ্ঞান। কৰ্ম নকৰিলে মানে জ্ঞান নহব, কৰ্মটো কৰিব লাগিব। খেতিয়ৰ ধৰ্ম হৈছে যুদ্ধ কৰা, যুদ্ধ কৰি পেলাই খেতিয় কৰ্মখিনি কৰি যাব লাগিব। তজু দুয়োবিধ বাক্য ভ্ৰমে মোৰ মনে। তোমাৰ দুয়োটা কথা, এফালে তুমি হিংসা কৰিবলৈ কৈছে, এফালে তুমি যুদ্ধ কৰিবলৈ কৈছে, ইফালে খেতিয়ৰ ধৰ্ম বুলি কৈছে। মোৰ মনটো মানে ভ্ৰমি ফুৰিছে, ঘূৰি ফুৰিছে, মই কি কৰিম। জ্ঞান কৰ্ম কোনো শ্ৰেষ্ঠ কহা ধনঞ্জয়। অৰ্জুনে কৈছে, তুমিতো মোক যুদ্ধ কৰিবলৈ কৈছা, কৰ্মও কৰিবলৈ কৈছা, যুদ্ধও কৰিবলৈ, হিংসাও কৰিবলৈ কৈছে, মই এতিয়া কোনটো কৰিম। জ্ঞানটো শ্ৰেষ্ঠ নে কৰ্মটো শ্ৰেষ্ঠ। তেতিয়া শ্ৰীকৃষ্ণই কব, কৃষ্ণে বোলে যেন মই কহিলো পূৰ্বত জ্ঞান কৰ্ম দেখাইলো দুয়ো গোটা পথ। তেতিয়া প্ৰভু ভগৱন্তে কৈছে যে তোমাক আগতে কৈ গৈছো, জ্ঞান আৰু কৰ্ম দুটা ৰাস্তা দেখুৱালো, তাৰ নিৰ্ণয় কহো শুনা তত বুদ্ধি কৰ্ম নকৰিলে আগে নহয় সত বুদ্ধি। তেতিয়া কৈছে শ্ৰী প্ৰভু ভগৱন্ত অৰ্জুনক কৈছে, যদি কৰ্ম দুটা পথ হয় তাৰ তত্ত্ব ভাঙি কম শুনিবা। কৰ্ম কৰিলে সৎ বুদ্ধি সৎ জ্ঞান আহিব। বিনা সত বুদ্ধি মন হোষ্টে নোহে তাৰ মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ। যদিহে মনটো চঞ্চল হৈ থাকে, চঞ্চল মানে ইফালে যাওঁ মনটো আকৌ ইফালে যাওঁ, ইটো কৰিম বুলি কৈ থাকে, সেইটো শুদ্ধ সিদ্ধি নহব বুলি কৈছে, সত বুদ্ধিটো নাহিব বুলি কৈছে। কতো বোলা কৰ্ম কৰি হুয় উদাৰ আগে কৰ্ম নকৰিলে নিজে সাংখ্য সন্যাস। যিবিলাক কাম কৰিছো উদাৰহীন হৈ কৰ্ম কৰিব লাগে, যদি নকৰা এইবিলাক উদাৰহীন হৈ পেলাই সন্যাসী হৈ যদি কাম নকৰা সিদ্ধি নহব। যাৰ কোনো কৰ্ম কৰি শুদ্ধ নোহে মন তাহাকে কহিলো জ্ঞান জানিবা অৰ্জুন। যাৰ মনটো শুদ্ধ নহয় আৰু জ্ঞান যদি নহয়, শুদ্ধ হবলৈ জ্ঞান হব, কৰ্ম কৰিলে মানে কৰ্মটো সিদ্ধি হব। অৰ্জুন কৰ্ম কৰি যাৱত শুদ্ধ নোহে চিত বৰ্ণাশ্ৰম ধৰ্ম কৰিবেক যথোচিত। যিমান শক্তি আছে সিমান শক্তি অনুযায়ী প্ৰভু ভগৱন্তৰ মন প্ৰাণ চিত সকলো শুদ্ধ হৈ একত্ৰিত হৈ বৰ্ণাশ্ৰম কৰিলেহে শুদ্ধ। পাৰ্থে বোলে হেন যদি হুৱে ভগৱান তেবে প্ৰথমে কেনে কহিলা জ্ঞান। তেতিয়া আকৌ
অৰ্জুনক কৈছে প্ৰথমতে তুমি কৰ্ম বুলি ক'লা, এতিয়া আকৌ জ্ঞান বুলি ক'লা। প্ৰথমে জ্ঞানটো হলে মানে কৰ্ম কৰিলে শুদ্ধ। জ্ঞানটো ডাঙৰ নে কৰ্মটো ডাঙৰ? অৰ্জুনে আকৌ প্ৰভু ভগৱন্তক সুধিছে। কৃষ্ণে বোলে যি কাৰণে কহো সেইটো তাৰ। প্ৰভু ভগৱন্তই কৈছে মই যি কাৰণে কৈছো এই বিষয় লৈ তোমাৰ শোক দেখো নাহি পাৰা পাৰ। তোমাৰ দুখ বেজাৰ যে কৰিছা তাৰমানে একো পাৰ নোপোৱা হৈছে। শোক গুচাই বেক নপাৰ একো মতে এতেকেহে সাংখ্য জ্ঞান দিলো প্ৰথমতে। তোমাৰ শোকৰ একো পাৰাপাৰ নোপোৱা হৈছে। তাৰ শোকটো কেনেকে গুচাম? সাংখ্য যুগত মানে আগতে কৈ আছে জ্ঞান বা অজ্ঞানী যত আচয় সংসাৰে বিনা কৰ্মে ক্ষণ মাত্ৰ থাকিতে নপাৰে। সংসাৰ যিমান জীৱ আছে জ্ঞানী হওক অজ্ঞানী হওক কৰ্মটো কৰিব লাগিব। কৰ্ম নকৰাকৈ কোনো জীয়াই থাকিব নোৱাৰে। প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বৰ সকলো গুণ বক্ষ লোক চৰাচৰ। সমস্ত পৃথিৱীৰ তিনিটা গুণত আৱৰি ৰাখিছে। তেওঁ বৈশ্য হব লাগিব। গুণে থাকি কৰে শুভা শুভ ধৰ্মা ধৰ্ম। গুণত থাকি মানে শুভা মানে তেওঁ ধৰ্মা ধৰ্ম চলিব লাগিব। পূৰ্ব সংস্কাৰে যে আপুনি কৰে কৰ্ম। এই দেহা থকা আগত মানে আমি কি কৰ্ম কৰিছিলো, কি ধৰ্ম কৰিছিলো, যেনেকে কৰ্ম কৰিছিলো তাৰ অনুসাৰে পূৰ্ব অনুযায়ী বৰ্তমান দেহাত আমি ভুক্তভোগী হব লাগিব। স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানশীল কৰ্ম ইন্দি নিৰোধিয়া কৰ্ম এৰিল। প্ৰকৃততে জ্ঞানশীল হলেও স্বৰূপতে আমি অজ্ঞানী বুলি আমি নিজে জ্ঞানশীল বুলি ভাবো। কৰ্ম এৰিব লাগিব, কিছুমান কাম কৰিব লাগিব, কিছু কাম ধৰিব লাগিব। চব কামেই কৰ্ম কৰিলে নহব। কিন্তু পুন মন বিষয়ত আছে যাৰ যতে ক চিন্তা ধ্যান কপট আচাৰ। আমি মনুষ্য জন্ম চিন্তা ধাৰণা মাজতহে কৰ্ম কৰিব লাগে, কিন্তু পেটত কপট ৰাখিব নালাগে। জ্ঞান অজ্ঞানৰ কৰ্ম তাৰ সকলোহে মিছা ইন্দি লয়া মন চলে আপোনাৰ ইচ্ছা। জ্ঞান কৰ্ম যিমান বিলাক কৰি আছো আমাৰ মনটো চঞ্চল হোৱাৰ কাৰণে কি কৰিব, মনটোৱে ইন্দ্ৰিয় বিলাকক লগত লৈ গুচি যাব। ইফালে যাওঁ বোলা, ইফালে যাওঁ বোলা। জ্ঞান ধ্যান কৰ্ম তাৰ সকলোহে মিছা ইন্দি লয়া মন চলে আপোনাৰ ইচ্ছা। জ্ঞান আৰু ধ্যান সকলো মিছা। মনটোৱে যদি দশ ইন্দ্ৰিয়ক লৈ গুচি ঘূৰাই ফুৰাই, আমি শাস্ত্ৰ অধ্যয়ন কৰিছো বা আমি কিবা এটা কাম কৰো, মনটো কাম কৰি থকা অৱস্থাত মনটো ইফালে ইফালে লৈ যাব নালাগে। সেইকাৰণে সকলো মিছা বুলি কৈছে। যি কোনো মন নিয়মিল ভাল মতে বক ইন্দি বৈশ্য বইলা মনৰ লগতে। মনটোক বক কৰিব লাগিব, ইন্দ্ৰিয়ক বক কৰিব লাগিব। বক কৰি পেলাই মনটোক নিয়মৰ মাজেদি লৈ চলি ফুৰিব লাগিব। মনটো কাম এটা কৰিবি আকৌ মনটো এফালে থাকিব, তেতিয়া মানে কামটো সফল নহব, শুদ্ধ নহব। যেনি তেনি মন চলে ইন্দ্ৰিয়ক লৈ যেন জীৱ নাথাকিলে দেহ কিছু নৈ। প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে মনটোক ইফালে ইফালে লৈ গলে যাবলৈ দিব নালাগে। বক এইটো বেয়া কাম, এইটো কৰিব নালাগে, এইটো কাম কৰিলে বেয়া হব, সেইটো মানে মনটোক বান্ধিব লাগিব। কোনে মানে দশইন্দ্ৰে বক কৰিব লাগিব। দেহটো থাকে, দেহটোত যদি পৰম পিতা পৰমেশ্বৰ জীৱটো যদি নাথাকে এই দেহটো একো কাম নাই। সেইকাৰণে মনটোক বক কৰি ৰাখিব লাগে। উঠল পাথল ইফালে ইফালে ফুৰিবলৈ দিব নালাগে। প্ৰভু ভগৱন্তই অৰ্জুনক কৈ আছে ঈশ্বৰক অৰ্পি কৰ্ম কৰে ফল ত্যাগ সেহি মুক্ত যোগী যে পুৰুষ মহাভাগ। কৰ্ম কৰি যোৱা, ঈশ্বৰক অৰ্পণ কৰা, তেতিয়া তুমি মুক্তিৰ ভাগ পাবা। মনটোক ইফালে ইফালে যাবলৈ দিব নালাগে, মনটোক বান্ধি ৰাখিব লাগে। কোনে দশইন্দ্ৰে এটা মনে ভাল মনটোৱে কব এইটো কাম, বেয়া মনটোৱে কব এইটো কাম নকৰিবি, ভাল মনটোৱে কব নহয় এইটো কৰিব নালাগে। সেইটো আমি মনক নিজকে নিজে বান্ধি ৰাখিব লাগিব। আমাৰ সকলোকে নৰম মনুষ্য। জ্ঞান ক ভক্তি ক কৰ্মে সাধে নিৰন্তৰ
হে কাৰণে বোলে কৰ্ম শ্ৰেষ্ঠতৰ। মনটোৱে ক'ব লাগিব এইটো ভাল কাম, এইটো কৰিব লাগে, এইটো বেয়া কাম, নিজে নিৰন্তন কৰিব লাগিব, তেতিয়াহে কৰ্ম শ্ৰেষ্ঠ বুলি কৈছে। আকৌ কৈছে নৈতি নৈমিত্তিক কৰ্ম অৰ্পি কৰা বীৰ, বিনা কৰ্মে নিষ্ঠে জানা নৰ হে হৰি। নৈতিক নৈমিত্তিক যিখিনি কৰ্ম ৰেগুলাৰলি কৰিব লাগিব, সদায় কৰিব লাগিব। যদি কৰ্ম নকৰে এই সংসাৰত জীৱ, যিকোনো জীৱ, নৰ মনুষ্য বুলি নহয়, যিকোনো জীৱই, চৰাই চিৰিকটি ইত্যাদি কৰি পেলাই, কীট পতংগ ইত্যাদি কৰি কোনো জীৱই জীয়াই থাকিব নোৱাৰে। তেওঁলোক খাবৰ কাৰণে ইফালে ইফালে যাব লাগিব। যেনেকে নৰ মনুষ্যই কাম কৰিছে, কাম নকৰিলে খাব নাপায়, চুৰ কৰিছে, সেইটো এটা কৰ্মহে। কৰ্ম কৰিব লাগিব, কৰ্ম নকৰাকে জীয়াই থাকিব নোৱাৰে। যত কৰ্ম হবে বন্ধ সাংখ্যবাদী কহে, যদি ঈশ্বৰত অৰ্পি তেবে বন্ধ নহে। যদি কৰ্ম কৰিবলৈ কৈছে, কৰ্ম কৰি পেলাই ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰিব লাগে, তেতিয়া মানে একো নহয়। ভাল কামে হওক বা বেয়া কামে হওক, ঈশ্বৰ অৰ্পণ কৰি মানে তাত বাধা হৈ নাথাকে। কৰ্ম যোগী বিষ্ণু তাক জানা ধনঞ্জয়, হৰি কৰ্ম বিনে আনো কৰ্ম হে বান্ধ। প্ৰভু ভগৱন্তক বিষ্ণু কৈছে, কৰ্মযোগী জনী হৈছে বিষ্ণু, প্ৰভু ভগৱন্ত। তেওঁ কৰ্ম নকৰাকে খন্তেকো নাথাকে। অৰ্জুনক কৈছে হৰি কৰ্ম কৰা, হৰি কৰ্মৰ বাহিৰে বান্ধি ৰাখিব নহয়। হৰি কৰ্ম কৰা, বেয়া কাম নকৰিবা, ভাল কাম কৰা, ভাল কাম কৰাটোৱে হৰি কাম কৰা। ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিবে নিশ্চয়, এই কৰ্মে পূৰ্ব বাসনা হব্য কিয়। আমি পূৰ্ব জন্মত যদি বেয়া কৰ্ম কৰিছো, ঈশ্বৰক অৰ্পণ কৰি কাম কৰা। ঈশ্বৰক অৰ্পণ কৰি কাম কৰি যদি পূৰ্বতে বেয়া আছিল, ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰি যোৱা, ভাল কাম বুলি কৰি যোৱা, বেয়া কাম বিলাক এৰি যোৱা, তেতিয়া মানে ক্ষয় হব। পূৰ্বজন্মৰ বেয়া কাম সেইবিলাকো ক্ষয় হব বুলি প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে। জ্ঞান কৰ্ম দুয়ো কহিলো ভেদ, তোমাৰ প্ৰশ্ন সখী দিলো পৰিছেদ। জ্ঞান আৰু কৰ্মৰ দুইটা প্ৰকাৰে তোমাক পাহি পেলাই কৈছো, তুমি শুনা। সখী, ইয়াত জ্ঞান আৰু কৰ্মৰ বিষয়ে কলো। আৰু ব্ৰহ্মা বচন বুলিলা যেনে মত, যজ্ঞৰ সহিত পূজা ৰজিলা পূৰ্বত। আমি খাবৰ কাৰণে, জীয়াই থাকিব কাৰণে যিখিনি কৰ্ম কৰি এইবিলাক যজ্ঞ বুলি পূৰ্বতে সজিছে। আমি আকৌ জীয়াই থাকিব নোৱাৰিম। মানুহে বিভিন্ন ধৰণৰ মনুষ্য জীয়াই থাকিব বিভিন্ন কাৰ্য কৰিব লাগে। এই বুলি আকৌ লোকক ঠগি মলি পেলাই আনি পেলাই ল'ৰা ছোৱালী পোহপাল দিয়াটো সেইটো যজ্ঞ বুলি নকওঁ। জ্ঞান সৎ বুদ্ধি হয়, সৎ পথে পইচা ঘটি, টকা পইচা আনি ঘটি পেলাই কৰিব লাগিব। তপ জপ যজ্ঞ কৰি দেৱ পূজে নৰ। তপ আৰু জপ যজ্ঞ কৰি যিবিলাক দেৱতাক পূজে, মানুহে পূজে, তজু হুয়া দেৱতায়ো দেৱে ইষ্ট বৰ। ইষ্ট দেৱতাসকলে, আমাৰ পূৰ্বজসকলে আমাক বৰ দিব, আশীৰ্বাদ দিব। অন্য দুহাতাৰু সাধে ইষ্ট যোগ, দেৱ দেৱে অৰ্থ ক মনুষ্য কৰে ভোগ। আমাৰ আই দেউতাসকলকে, তেওঁলোক যোৱাসকলকে, তেওঁলোক দেৱতা হৈছে, তেওঁলোকক পুজিব লাগে। তেওঁলোকে দিব, তেওঁলোকে নাখায়। আমি তেওঁলোকক পূজন কৰিলে মানে আমি দিম, তেওঁলোকে তেওঁ এতিয়া দিলে মানে তেওঁ আমাক আশীৰ্বাদ দিব। তেওঁ নামটো লাগে, আমি নামটো ল'বলৈ পাহৰিব নালাগে। যেনেকে অন্নমুঠি খোৱাৰ টাইমত আগত অন্নমুঠি খাওঁতে প্ৰভু ভগৱন্তৰ স্মৰণ কৰিব লাগে। সেই যুগ মনুচৰ দেৱ কহনে লিখায়, অদম নৰ কি তাত পৰে চুৰনায়। আমি অন্নমুঠি ভক্ষণ কৰিব টাইমত দেৱতাক দিব লাগে, পুৰুষসকলক দিব লাগে। তেতিয়া মানে যদি স্মৰণ নকৰাকৈ যদি খাওঁ, তেওঁ হৈছে নৰকী, হৈছে অধম বুলি কৈছে, তেওঁ চুৰ বুলি কৈছে। তেওঁ কোনে কৈছে? শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই আছে। সেইকাৰণে আমি সদায় ঈশ্বৰক স্মৰণ কৰিবলৈ খাব লাগে। আৰু পঞ্চযজ্ঞ নিতে যিজনে নকৰে, পঞ্চহুতা পাত কত ইজনে পৰে। নৈতিক নৈমিত্তিক কৰ্মৰ ভিতৰত আমি ৰেগুলাৰ দৈনিক আমি 5টা পাপ কৰো। সেই পাপকেইটাৰ বিষয়ে তলত উল্লেখ কৰিছো। মনুষ্যৰ পাপ পুণ্য অল্পতে হয়, পঞ্চহুনা যাক বোলে শুনা ধনঞ্জয়।
মানুহৰ মনুষ্যৰ পাপ অলপতে হয়। তাই 5টা পাপৰ বিষয়ে ক'ব এতিয়া অৰ্জুনক। ধান্য উৰালয় কলহিত পানী আনে সম্ৰাজ্যনি মাজে কি ধান্য বহানে। ধান ৰাতিপুৱা পুৱাবেলা ধান বনা, প্ৰথম কথা ধান বানিব নাপায়, কলহত পানী আনিব নাপায়। যেতিয়া সমাজ বহি থকাৰ টাইমত ধান বানিব নাপায়। খৰিকা পাতত বাতি পিহি কৰে ধূনা। গোট মানে সৰিয়হ পিছে নহয়, এই পথাৰখনত ধূনা পিহিব নাপায়। গৃহস্থৰ নিত্য পাপ এহি শুনা পঞ্চ শুনা। এই 5টা পাপ, গৃহস্থৰ 5টা পাপ। এহি পঞ্চ অধম গুচয় জিমতে। এই 5টা অধম বেয়া কাম যেতিয়া গুচিব। পঞ্চগোটা যজ্ঞ গৃহী কৰিবে নিতে। যিকেইজনে এইকেইটা কাম সদায় কৰে। শুনা পঞ্চ যজ্ঞ যেন কৰিবে কনিত। পাঠ সম বুলি নষ্ট অৰ্চিবে অতিথিক। এই 5টা পাপৰ উপৰিও অতিথি যদি ঘৰলৈ আলহীক অনাশাৰ কৰিব নালাগে। অতিথিক মানে শুশ্ৰূষা কৰিব লাগে বুলিছে দেই, ভালদৰে শুশ্ৰূষা কৰিব লাগে। স্থান দেৱ পূজা কৰি প্ৰতিবেকনৰে। হোম বুলি তুতি পাঠ কৰে অনন্তৰে। পূজা পাঠ কৰি থাকোতে মানুহে একদম ধ্যানত থাকিব লাগে। ধ্যানত থাকি পেলাই তপ কৰিব লাগে আৰু ইফালে চাব নালাগে। নিয়ন্ত্ৰণ ভাৱে ঈশ্বৰক তুতি কৰিব লাগে। মনটো ইফালে এৰি দিব নালাগে। অতিথিৰ অম্বেষণ ৰাজমাৰ্গ যাইব। যিজনে অতিথিক শুশ্ৰূষা কৰিব তেওঁ ৰাজমাৰ্গত যাব, ৰাস্তাত যাব। সকলো অৰ্চিয়া গৃহে পৰে অন্ন খাইব। ধৰি লওক আমাৰ গৃহস্থৰ ঘৰত এখন সকাম কৰিছে, সকাম কৰি প্ৰথমতে আলহীক খুৱাব লাগে, ভকতক খুৱাব লাগে, তাৰপিছত গৃহস্থ অন্ন লাষ্টত খাব লাগে। দেৱক নিদিয়া দেহ অৰ্থে ৰাধে অন্ন। অন্ন নহে পাপ মাত্ৰ কৰয় ভজন। গৃহস্থৰ কাৰণে নিজৰ ঘৰৰ কাৰণে অন্নমুঠি ৰান্ধে, ঈশ্বৰক অৰ্পণ কৰি পেলাই। প্ৰসাদ মুঠি, আমি যি মুঠি অন্ন ঘৰত বনাওঁ সেই মুঠি সেইটো খোৱাৰ খাদ্যৰ ওপৰত নপৰে। এইটো প্ৰসাদ বুলি ৰান্ধিব লাগে। যিয়ে নহওক আমি প্ৰসাদ বুলি অন্নমুঠি ৰান্ধিব লাগে। প্ৰভু ভগৱন্তক স্মৰণ কৰি প্ৰভু লবা বুলি কৰিব লাগে। প্ৰসাদ হিচাপত খাব লাগে। সেইকাৰণে দেৱতাক নিদিয়াকে অন্ন কেতিয়াও খাব লাগে। যজ্ঞ কৰি যিজনে অৱশেষ খায় তাহাৰ যতে পাপ হবে দূৰ যায়। যজ্ঞ মানে যেনেকে আমি সকাম নিকাম কৰিছো, সেইটো সকাম নিকাম আমাৰ কাৰণে ক্ষুদ্ৰ মনুষ্য, আমাৰ কাৰণে যজ্ঞ হয়। যজ্ঞ কৰি থাকিলে যজ্ঞ কৰি যি গৃহস্থই অৱশেষত খালে মানে সকলোকে শুশ্ৰূষা কৰি যদি খায়, আগত পিছত কিছুমান পাপো আছিলে সেইবিলাক দূৰ হয়। বৃষ্টি দ্বাৰা অন্ন হোৱে জানিবা সাক্ষাৎ। অন্ন হন্তে শুক্ৰ ৰূপে প্ৰজা হোৱে জাত। বৃষ্টি মানে বৰষুণ হ'ব। বৰষুণ হলে মানে কি হ'ব? বৰষুণৰ লগত সাৰ আহিব, তেতিয়া মানে অন্ন সৃষ্টি হ'ব। অন্ন সৃষ্টি হলে মানে সেই অন্নত শুক্ৰ সৃষ্টি হ'ব। শুক্ৰ সৃষ্টি হলে প্ৰজাৰ তাৰপৰা জীৱ সৃষ্টি হ'ব বুলি। প্ৰাণীৰ ব্যাপাৰ কৰ্ম উপজয় পুনু। প্ৰাণীসকলৰ বেপাৰ মানে বেপাৰ বাণিজ্য কি? জন্ম হোৱা মৃত্যু হোৱা, জন্ম হোৱা মৃত্যু হোৱা, এইটো বেপাৰ বুলি। কৰ্মত উপজে যজ্ঞ জানিবা অৰ্জুন। যিকোনো কাম কৰিলেই অকল ধূপ ধূনা জ্বলাই পেলাই যজ্ঞ কৰাটোকে যজ্ঞ বুলি নকয়। যিকোনো কৰ্ম কৰাটো এটা যজ্ঞ বুলি কৈছে। অৰ্জুনক সেই বুলি কৈছে, প্ৰভু ভগৱন্ত কৈছে। বেদ বাক্য হন্তে যেন যজ্ঞ উপজয়। বেদৰ পৰা মানে যজ্ঞ উৎপন্ন হয়। বেদে ঈশ্বৰ বাক্য জানিবা নিশ্চয়। বেদৰ যিখিনি বাক্য হয় ঈশ্বৰৰ বাক্য বুলি কৈছে। সংসাৰ কাৰণ যজ্ঞ জানা ধনঞ্জয়। কৰ্ম কৰি জগতৰ চক্ৰ প্ৰৱৰ্তায়। আমি সংসাৰখন চলাব লাগিব।
ৰাতিপুৱা গধূলি কাম কৰোঁ নহয়, শুদ্ধ আৰু সত্য প্ৰভু ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰিব লাগে। সেইটো এটা যজ্ঞ বুলি কৈছে। আমাৰ চলাব কৰিবৰ কাৰণে যিখিনি কাম কৰোঁ সেইটো যজ্ঞ বুলি কৈছে। ধ্যান মতে ঈশ্বৰক অৰ্পণ কৰি যিকোনো কাম কৰি ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰোঁ। ঈশ্বৰৰ আজ্ঞা ভাঙি নকৰয় কৰ্ম, পাপ ৰাখি মাত্ৰ তাৰ ব্যৰ্থ ভৈল জন্ম। ঈশ্বৰক এইটো কৈছে আকৌ, ঈশ্বৰক অৰ্পণ কৰি যদিহে কৰ্ম নকৰে, যেতিয়া পাপ বিলাক থৈ মানে ৰাখি থৈ যোৱা যিখিনি পাপ হয়, সেই তাৰ পৰা একো অৰ্থ নাথাকিব, জন্ম হয় একো অৰ্থ নাথাকিব। ঈশ্বৰৰ পিয়া ইটো কৰ্ম সদাচাৰ, পুণ্যভোগী হোৱে ইটো এৰায়ে সংসাৰ। ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰিলে মানে যিজন সদাচাৰ শুদ্ধমতী তেওঁ পুণ্যভাগী বা সংসাৰ এনেকেই সংসাৰখন এৰি যাব পাৰিব, আলাঙে গুচি যাব পাৰিব। ঈশ্বৰে অৰ্পিয়া কৰ্ম সংসাৰ এৰ, যেন দধি মথিলাত দুগ্ধ গীত হয়। যেনেকে ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰে, কৰি যদি সংসাৰখন এনেকে কৰ্ম এৰি যাব, কিন্তু যেনেকৈ আকৌ কৈছে যেনে দহি মানে দৈ গাখীৰ যদি মন্থন কৰে, মন্থন কৰিলে মানে তাৰ পৰা ঘিউ ওলাই বুলি কৈছে। যি পুনু আত্মাত ৰতি তুষ্ট সৰ্বদায়, তাহাৰে জানিবা কিঞ্চিতো কৰ্ম নাই। আমাৰ হৃদয়ৰ ভিতৰত থকা যিজন পৰমপিতা পৰমেশ্বৰ আত্মা বুলি কৈছে, তেওঁ যদি তুষ্ট হয়, একেৰা তুষ্ট হৈ থাকে, তেতিয়া মানে তেওঁ কৰিবলগীয়া কথা কাম কাজি একো নাথাকে। তেওঁ আমাৰ শৰীৰটোক চলাই ফুৰিছে, লৈ ফুৰিছে, ঘূৰি ফুৰিছে, তেওঁ যি কৰাব তেওঁ কৰাইছে, তেওঁ নামাতে। আমাৰ শৰীৰৰ পৰা ওলাই গুচি যাব, ওলাই গুচি যোৱাৰ পিছত সেইটো জড় হৈ পৰিব, মৰা হৰ হৈ পৰিব। ভগৱানে অৰ্জুনক সেইবিলাকে সেইটোৱে কৈছে। কৰ্ম কৰে যদি তবু নোহে পুণ্য ভাগ, কৰ্ম নকৰিলে পাপে নাপায় লাগ। কৰ্ম কৰি পুণ্য ভাগ নহলেও, কৰ্ম কৰি ভাল কৰ্ম নকৰিলে পুণ্য ভাগটো নহব। নহলে মানে কৰ্ম নকৰিলে আকৌ এটা কথা, আকৌ যদিহে কৰ্ম নকৰে আকৌ পাপ হব। কেনেকে পাপ হব? আমি চুৰ কৰিব লাগিব, ডকাইত কৰিব লাগিব, বেয়া কাম কৰিব লাগিব, সেইটোৱে মানে পাপ হব। তেতিয়া পাপে লগ কৰ্ম কৰিব লাগিব, সৎ বুদ্ধি সৎ জ্ঞানত সৎ হিচাপত কৰ্ম কৰিব লাগিব। বিধি নিষেধ যোগী দুয়ো কুৱেৰ, তাহাতো নকৰে ইটো অৰ্থ ব্যপাশ্ৰয়। বিধি নিষেধ যদি উলংঘন কৰে, পকা ৰাস্তাত নগৈ যদি কেঁচা ৰাস্তাত যাবলৈ হয়, তেওঁ মানে সেই বেপাৰলৈকে হৈ পৰিব, সেইটো মানে একো অৰ্থ নাথাকিব। তোমাৰ অৱশ্য কৰ্ম কৰিতে লাগ, যি মতে কৰিবা কৰ্ম শুনি অনিনত। অৱশ্যে কৰ্মটো কৰিব লাগিব। কীট পতংগৰ পৰা ইত্যাদি মনুষ্য পৰ্যন্ত যিমান জীৱ আছে সকলোৱে কৰ্ম কৰিব লাগিব। পতংগই কি কাম কৰিব? তেওঁলোকে খাদ্য বিচাৰি ঘূৰি ফুৰিব, খাদ্য খাবলৈ যাব। মনুষ্য কি কৰিব? খাবৰ কাৰণে, পিন্ধিবৰ কাৰণে, কাপোৰ কাৰণে তেওঁলোকে কৰ্ম কৰিব লাগিব। তাৰ নিৰ্ণয় কম শুনিবা। ঈশ্বৰ চৰণে মন কৰিয়া নিবে, পৰম গতি পাইবা তেবে গুৰাকে ক। ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰা, প্ৰভু ভগৱানৰ চৰণত মনটো লৈ যোৱা, নিৱেশ কৰা, তেতিয়াহে তোমাৰ পৰম গতি পাব। অৰ্জুন গুৰাকেশ বুলি কাক কৈছে? অৰ্জুনক কৈছে। জনকক আদি কৰি ৰাজৰি শিকিবৰ, এই মতে কৰ্ম কৰিলা সংসাৰ। জনক আদি কৰি যিবিলাক ঋষি আছিলে, তেওঁলোকে মানে এনেকেই মানে কৰ্ম কৰি তেওঁলোকে সংসাৰখন তৰি গৈছিল। জ্ঞান ভক্তি ভৈলে যেবে কিছু কৰ্ম নাই, তথাপি কৰয় কৰ্ম লোক প্ৰৱৰ্তাই। জ্ঞানৰ ভক্তি হলে আৰু কি আছে, তেওঁ মানে পকা ৰাস্তাত গৈ আছে, শুদ্ধ ৰাস্তাত গৈ আছে, তাত মানে বাধা বিঘিনি কোনোৱে থাকিব নোৱাৰে। এনেকে তেওঁ শুদ্ধ ৰাস্তাত গৈ আছে। শ্ৰেষ্ঠ জনে যদি কৰ্ম কৰে শাস্ত্ৰ পথে, অল্পজনে তাক দেখি কৰে সেই মতে। যিজন শ্ৰেষ্ঠ সাধু হওক বা গুৰু হওক, তেওঁলোকে যদি ভাল কাম কৰে, কাম কৰি যদি গৈ আছে, শাস্ত্ৰৰ বিধি মতে যদি প্ৰভু ভগৱন্তৰ মতৰ মতে শাস্ত্ৰৰ মতে যদি কাম কৰি গৈ আছে, তেওঁ যদি কৰি গৈ থাকে,
বা আমি সকলোৱে তেওঁক দেখি গোঁসাই এনেকে কৰিছে, মহন্তসকলে এনেকে কৰিছে, ব্ৰাহ্মণসকলে এনেকে কৰিছে। নহয়, এই তেওঁলোকে যিটো কৰ্মই কৰিছে আমিও সেইটো কৰোঁ। তেওঁলোকৰ বিষয়ে সীমাটো নাজানিব পাৰোঁ। আমাৰ অন্তৰ আত্মাটো প্ৰভু ভগৱন্তৰ প্ৰতি আছে। এই অল্পমতিজনে আমাৰ লেখীয়া ক্ষুদ্ৰজনেও এই ৰাস্তাত ল'ব। ভাল হওক মন্দ হওক শ্ৰেষ্ঠ যিবা কৰে, ভাল হলো বেয়া হলো যিজনে চেষ্টা কৰে, ইতৰে শ্ৰেষ্ঠ প্ৰাণ মনে ধৰে। কীট পতংগ সকলো যিটো ঠাইত ঈশ্বৰৰ গুণানুগ কীৰ্তন হৈ থাকিব, সেই জেগাটো সকলো পবিত্ৰ হৈ থাকিব আৰু কীট পতংগ বিলাকো পবিত্ৰ হ'ব। তলুইকত মোৰ কৰ্তব্য আছে কোনো, সবু লোক প্ৰৱৰ্তাই কৰ্ম কৰো পুন। মোৰ কৰিবলগীয়া কামটো একোৱে নাই, তথাপিও প্ৰজাসকলক দেখুৱাবৰ কাৰণে যেনেকে গুৰু ব্ৰাহ্মণসকলে গাঁৱে গাঁৱে আহি ধৰ্ম প্ৰৱৰ্তাবলৈ আহে, সেইটো কাম কৰিয়ে থাকিব লাগে। প্ৰৱৰ্তাই ঘূৰি ফুৰি তেওঁলোকৰ কৰ্তব্যই তেওঁলোকৰ। জগতত ঈশ্বৰ মই আৰু লক্ষ্মীপতি, ইহাক অধিক কিবা হৈব সম্পত্তি। মই জগতৰ তিনিতৰ্ক লক্ষ্মীপতি হয়। মোৰ কি বস্তু নাই, মোৰ সমস্ত বস্তু মোৰ গীতা আছে, আৰু মোক কি বস্তু দিব, কোনে দিব পাৰে? মোক দিয়াৰ অধিকাৰ আছে। প্ৰভু ভগৱন্তে দুজনক কৈছে এষাৰ কথা, মোৰতো গোটেই সমস্ত পৃথিৱীখনে ইন্দ্ৰলোকখন মোৰেই, তেওঁলোকেনো মোক কি দিয়ে? অন্তখন শুদ্ধ কৰিব, পবিত্ৰ কৰিব। মই ভক্তিতহে বসওঁ। যদি হেলা কৰে কৰ্ম স্বৰূপত, এলাহত যদি এইবিলাক কাম কৰিবলৈ, ঈশ্বৰক ভক্তি কৰিবলৈ এৰি দিয়ে, কৰ্ম এৰি লোকে ধৰিবে মোৰ মতক, যদি কৰ্ম এৰি দিয়ে, এইবিলাক মোৰ মতে যদি কৰে, কৰ্ম লোপতে নষ্ট কৰ্ম পাপী হৈব নৰ। যদি কৰ্ম নকৰে, কৰ্ম নকৰিলে মানুহবিলাক পাপী হ'ব। সেইকাৰণে কৰ্ম কৰিব লাগিব। মই নাশ কৰ্তা ভৈলো সকলো লোকৰ, নাশ কৰ্তা তেওঁলোকক শেষ কৰা মোৰে কাম, ধ্বংস কৰা মোৰে কাম। লোক প্ৰৱৰ্তাবে জ্ঞান কৰ্ম লুপ্ত দৰে, অজ্ঞানী নাতে কৰ্ম ফল এৰি কৰে। যিবিলাক অজ্ঞানী হয়, অজ্ঞানী বিলাকৰ নিজৰ কৰ্ম বিলাক নকৰি, ঈশ্বৰৰ কৰ্ম নকৰি এৰি দিয়ে। কৃষ্ণে বোলে সকামত আৰু দিহমতি, উপদেশ পাইলে নিষ্কামত নেদে মতি। গুৰু ভগৱন্তই কৈছে যে সকামত সকামী আশাবাদী বিলাকৰ যদি দিহমতি নহয়, তেতিয়া ঈশ্বৰৰ হৰি ভক্তিৰ প্ৰতি তেওঁ মতি নিদিয়ে, ভাল মতি নিদিয়ে। কৃষ্ণে বোলে সকামত যাৰ দিহমতি, প্ৰভু ভগৱন্ত কৈছে যদিহে তেওঁৰ দিহমতি হয়, একান্ত মতি হয়, ইচ্ছা হয়, উপদেশ পাইলে নিষ্কামত নেদে মতি, উপদেশ পালেও তেওঁ হৰি প্ৰভু ভগৱন্তৰ প্ৰতি ভক্তি নিদিয়ে। তাক উপদেশ দিব নিবিতি কিঞ্চিত, অকামী বুদ্ধি ভেদ কৰিব কদাচিত। আশাবাদী বিলাক তেওঁ বেয়া কাম কৰিবলৈ আগবাঢ়িব। উপদেশ নধৰিব পূৰ্ব কৰ্ম ত্যাগী, উপদেশ তেওঁ দিলেও তেওঁ উপদেশ বিলাক নলব। পূৰ্বৰ তেওঁ কৰ্মবিলাক বেয়া নহয়, এইবিলাক ত্যাগ কৰিব। পূৰ্বজন্ম কৰ্মবিলাক বেয়া কাৰণে ভাল কাম বিলাক ত্যাগ কৰিবলৈ কাৰণে অভ্যাস নকৰিলে এইবিলাক ত্যাগ কৰিব। পূৰ্ব জন্মত থাকি হৈব পাপ ভাগী, সেইজনে অলপ বেয়া কাম কৰাৰ পিছত ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো বেয়া কাম হৈ পেলাই শেষত গৈ পাপৰ ভাগী হ'ব। সেইকাৰণে পাপ কৰিব নালাগে। পাপ কৰিলে ইটোৰ পিছত সিটো হ'ব, সিটোৰ পিছত সিটো হ'ব, সিটোৰ পিছত লাগাতাৰ বেয়া ফালে ভাল লৈ গুচি যাব। সেইকাৰণে মনুষ্য জন্ম ধৰি পেলাই স্বজ্ঞান থকা অৱস্থাত ঈশ্বৰক স্মৰণ কৰিবলৈ, কৰ্ম কৰিবলৈ পাহৰি কেতিয়াও যাব নালাগে। সদায় ৰাতিপুৱা গধূলা অৰ্চন বন্ধন কৰিব লাগে। নিজৰ ঘৰৰ কাম কৰি থাকিলেও ঈশ্বৰৰ নাম লৈ থাকিব লাগে, নহলে পাপৰ ভাগি হ'ব। কামত পূৰ্ব আছে তাকো নাচাৰিব, যেহন স্বভাৱ যাৰ তাক নিয়োজিব। তেওঁ বেয়া মানুহ বিলাকে, বেয়া স্বভাৱৰ মানুহ বিলাক হৈ যাওঁতে সেই বেয়া ধানটোৱে ল'ব। যদি বোলা
জ্ঞানী অজ্ঞানী কিবা চিহ্ন। জ্ঞানী আৰু অজ্ঞানীৰ ভিতৰত কিবা চিন আছে জানো? প্ৰকৃতিৰ গুণত আপুনি হৈব ভিন্ন। প্ৰকৃতিৰ গুণক লৈ পেলাই এইবিলাক সকলোৱে গুণবিলাক ভিন্ন ভিন্ন ভিন্ন। গুণ ইচ্ছা ইন্দ্ৰিয়ে বিষয় কৰ্ম কৰে। যেনেকে যি ধৰ্মৰ মানুহ পূৰ্বজন্মে যেনেকে কৰ্ম কৰিছে সেই কৰ্ম অনুযায়ী ইন্দ্ৰিয় পূৰ্বজন্মে বেয়া কৰ্ম কৰি আহিলে মানে সেই ইন্দ্ৰিয় গণো বেয়া হ'ব আৰু তেওঁক মানে ইন্দ্ৰিয় গণকো কৰ্ম কৰাব লাগিব। জবৰদস্তি ক'ব, মনটোৱে ক'ব এইটো বস্তু চুৰ কৰি আন, এইটো বস্তু আন, এইটো মনে মনে চুৰ কৰি আন, ডকাইত দি আন, তেনে মনটোৱে ক'ব। মই কৰো বুলি অজ্ঞে অহংকাৰ মৰে। যিখিনি কাম কৰিব তেওঁ মানে অহংকাৰতে থাকিব। কন ভজয় যিটো জানিবা সাক্ষাৎ, নিপিন্ধে তুলসী ৰক্ত সূতা কপালত। সেইজনে আৰু কি পিন্ধিব? তেওঁ মোক নভজিব, সেইজনে পাপী মানুহ মোক ভজিব নোৱাৰে। তেওঁ মানে সূতা কপালখন ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে তেওঁ মানে অভাগী হয়, তেওঁ কপালত তুলসী পাত কেতিয়াও ল'ব নোৱাৰে। জ্ঞানী পুনু গুণ কৰ্ম বিভাগ জানে। যিজনে জ্ঞানী হয় তেওঁ ৰাস্তাটো জানে, এইটো ভাল বস্তু। দেহ ক আত্মা ক দুয়ো ভিন্ন কৰি মানে তেওঁ জ্ঞানীজনে কি জানে নহয়, দেহটো আৰু আত্মাটো। দেহটো আত্মা শৰীৰৰ পৰা ওলাই যোৱাৰ পিছত এইটো জড় হৈ পৰিব। জ্ঞানীজনে জানে এইটো দেহ নে আত্মা, তেওঁ ভিন্ন কৰি তেওঁ আকৌ ভাগ কৰি চিনি পায়। দেহ কি বস্তু, আত্মা কি বস্তু। দেহটো হৈছে আমাৰ শৰীৰ, আত্মাটো হৈছে পৰম পিতা পৰমেশ্বৰ। জীৱটো লৈছে ইফালে ইফালে ঘূৰি ফুৰাবলৈ, কাৰ্য কৰাবৰ কাৰণে তেওঁ সাক্ষাৎ যেতিয়া নমৰা পৰ্যন্ত আমাৰ লগতে থাকে। সেইজনেহে চিনি পায়।